পাঠদান এৰি নৃত্য গীতত মগন শিক্ষক শিক্ষয়িত্ৰী। হাতত পানীৰ বটল লৈ শিক্ষাগুৰুৰ দৌৰ। কোনোৱে সাজি উলিয়াইছে শিকন শিক্ষণ সামগ্ৰীৰ বিভিন্ন আৰ্হি। পিছে ৰ'ব এয়া কোনো প্ৰতিযোগিতা নহয়, শিক্ষা বিভাগৰ নিপুণ অসম অভিযানৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা প্ৰশিক্ষণ গ্ৰহণৰ কিছু দৃশ্যহে। প্ৰথমে আহিছোঁ ৰহালৈ। ৰহা কপিলী প্ৰাথমিক শিক্ষা খণ্ডত 16 আগষ্টৰ পৰা 29 আগষ্টলৈ 630 গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুক প্ৰদান কৰা হৈছে এই FLN প্ৰশিক্ষণ, যাতে প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীক আনন্দদায়ক শিকন শিক্ষণ সামগ্ৰী ব্যৱহাৰ আৰু গীত মাতেৰে এইসকল শিক্ষাগুৰুৱে শিক্ষা প্ৰদান কৰিব পাৰে। চাওক, প্ৰশিক্ষণ গ্ৰহণৰ সময়ছোৱাত কোনোৱে যদি নাচিছে, কোনোৱে গীত গাইছে, কোনোৱে আকৌ পানীৰ বটল লৈ দৌৰি খেল খেলিছে। কপিলী শিক্ষা খণ্ডটো যোৱা 16 আগষ্ট তাৰিখৰ পৰা 2টা পৰ্যায়ত এই প্ৰশিক্ষণসমূহ অনুষ্ঠিত হৈছে। ইতিমধ্যে 3টা স্থানত আৰু 7টা কোঠাত প্ৰায় 630 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক এই প্ৰশিক্ষণ দিয়া হৈছে, যি বিষয়বস্তুবোৰে আমাৰ শিক্ষাগুৰুসকলক বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক দিবলগীয়াখিনি সুন্দৰভাৱে দিয়াকৈ প্ৰস্তুত কৰি তুলিব বুলি আমি আশা কৰিছোঁ। আৰু এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ শিক্ষাগুৰুসকলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। একেই পৰিৱেশ লাহৰীঘাটতো। লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত টেঙাগুৰি প্ৰাথমিক বিদ্যালয়ত 60 গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক প্ৰদান কৰা হৈছে এই FLN প্ৰশিক্ষণ। কোনোগৰাকী শিক্ষাগুৰুৱে তৈয়াৰ কৰিছে শিকন শিক্ষণ সামগ্ৰীৰ বিভিন্ন আৰ্হি। কোনোৱে আকৌ গাইছে গীত, কোনোৱে গীতৰ মাজেৰে নেওতা শিকোৱাৰ কৌশল শিকিছে। এই প্ৰশিক্ষণৰ জৰিয়তে এইসকল শিক্ষাগুৰুৰ প্ৰয়াস, যাতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীক দিব পাৰে আনন্দদায়ক শিক্ষা। ইমান গৰমৰ মাজতো ইয়াতে আহি পেলাই শিক্ষাগুৰুসকলে গোটেই ঠিক ৰাতিপুৱা 9:30 বজাৰ পৰা 5 বজালৈকে প্ৰশিক্ষণটো তেওঁলোকে লৈছে। বিভিন্ন নতুন ইনোভেটিভ এক্টিভিটিছৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়মুখী কৰিবৰ কাৰণে যিটো প্ৰয়াস, সেই প্ৰয়াসটো যদি আমি ছাকচেছ হ'ব পাৰোঁ, তেতিয়া বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিটো বাঢ়িব, আৰু উপস্থিতিটো বাঢ়িলে মাজত আমাৰ যিটো ল'ৰা ছোৱালীৰ শিকনত যিটো গেপ আহি যায়, সেই গেপটো নাথাকিব। ৰহাৰ পৰা বুলন নাথ আৰু কেমেৰা পাৰ্চন বাহাৰুলৰ সৈতে লাহৰীঘাটৰ পৰা আবুল কালাম, নিউজ লাইভ।